নমস্কাৰ আপোনালোক সকলোকে মোৰ প্ৰথমটো চেনেললৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আজি যেটো ভিডিও মই আপোনালোকৰ মাজলৈ আগবঢ়াই লৈ আনিছো সেই ভিডিওটো মই কম ভিটামিন ডি ৰ ওপৰত ভিটামিন ডি একচুয়ালি কি হয় আৰু স্বাস্থ্যত কেনেকৈ ধৰণে ইয়াৰ প্ৰভাৱ থাকে বা ইয়াৰ কি খাদ্যৰ দ্বাৰা বা কেনে ধৰণে আমি এই ভিটামিন ডি টো আমাৰ বডিত পাওঁ সেই সকলোখিনি ডিটেইলছত মই আজি মোৰ এই ভিডিওটোতে আপোনালোকক কম আপোনালোকে যদি প্ৰথমবাৰ মোৰ এই চেনেলটো চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰিব বহুলোকে মোক সুধি থাকে এটো ভিডিওৰ বিষয়ে দিয়ক বা আনটো টপিকৰ বিষয়ে দিয়ক এতিয়ালৈকে বহুতখিনি ভিডিও দিয়া হৈছে বহুত টপিক কভাৰ কৰা হৈছে বিভিন্ন হেলথ ইস্যুজৰ ওপৰত আপোনালোকে কাইন্ডলি গৈ পেলাই সেই ভিডিওখিনি চাব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি থলে এই আপডেটখিনি আপোনালোকে মিছ নকৰে এতিয়া তেনেহলে পলম নকৰি ভিডিওটো আৰম্ভ কৰো আজি আমি কথা পাতিম যেহেতু মই কৈছোৱে ভিটামিন ডি ৰ ওপৰত এই ভিটামিন ডি টো একচুয়ালি নো কি হয় আৰু কেনেকৈ ধৰণে আমাৰ স্বাস্থ্যত প্ৰভাৱ পেলায় ভিটামিন ডি নামটোৰ দ্বাৰা আপোনালোকে গম পাইছে যে এটা ভিটামিন হয় আৰু এই ভিটামিন ডি টো আমি দুটা সোৰ্সৰ পৰা পাওঁ এটা হৈছে সূৰ্যৰ পোহৰৰ পৰা মই আপোনালোকক কম কোনটো সময়ত আটাইতকৈ বেছি ইয়াৰ ভিটামিন ডি সোৰ্সটো পোৱা যায় আৰু কেনে ধৰণে ল'ব পাৰি আৰু দ্বিতীয়টো সোৰ্স হৈছে আমাৰ খাদ্যৰ পৰা অলপ পৰিমাণে আমাৰ এই ভিটামিন ডি টো আমি খাদ্যৰ পৰা পাওঁ আৰু সেই খাদ্যখিনিনো কি হয় সেইখিনিও মোৰ ভিডিওটোত আপোনালোকে আজি জানিবলৈ পাব এতিয়া প্ৰথমতে কথা পাতো যে এই ভিটামিন ডি আমাৰ স্বাস্থ্যত কেনে ধৰণে প্ৰভাৱ পেলাব পাৰে আটাইতকৈ ডাঙৰ প্ৰভাৱ যেটো আমাৰ বহুত প্ৰয়োজনীয় স্বাস্থ্যৰ বাবে হেতু হৈছে আমাৰ হাড়ৰ হেলথটো তাৰ মানে বোন হেলথ আৰু দ্বিতীয়তে আমাৰ দাঁত এই দুইটা ক্ষেত্ৰতে আমাৰ এই ভিটামিন ডি এ সহায় কৰে অকল যে হাড়ৰ আৰু দাঁতৰ ক্ষেত্ৰতে ই সহায় কৰে নহয় আমাৰ গোটেই বডিৰ হেলথ সিস্টেমটোতে সহায় কৰে কেনেকৈ ধৰণে সহায় কৰে দ্বিতীয়টো হৈছে আমাৰ ইমিউন সিস্টেমটো ই বুষ্ট কৰিবলৈ সহায় কৰে ভিটামিন ডি আৰু তৃতীয়তে আমাৰ কিছুমান টাইপ 1 ডায়াবেটিস যেটো কওঁ হে টাইপ 1 ডায়াবেটিসৰ সম্ভাৱনাও বেছি থাকে যদি আমাৰ ভিটামিন ডি টো কমি থাকে ডিপ্ৰেছনৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ থাকে আৰু তাৰো উপৰি কিছুমান বেমাৰ যেনেকৈ ধৰি লওক ব্লাড প্ৰেছাৰ যিসকলৰ হাই বিপি আছে তেওঁলোকৰো ভিটামিন ডি ডেফিচিয়েন্সি থাকিব পাৰে বা হয়তো ভিটামিন ডি ডেফিচিয়েন্সি থাকিলে ব্লাড প্ৰেছাৰটো কন্ট্ৰোল নহব পাৰে সেইবাবে ব্লাড প্ৰেছাৰ লোকসকলেও ভিটামিন ডি টো সঘনাই চেক কৰি থাকিব লাগে তাৰোপৰি ৰিউমেটয়েড আৰ্থ্ৰাইটিছ আৰু মাল্টিপল স্ক্লেৰোসিছ এই দুইটা বেমাৰটো ভিটামিন ডি ডেফিচিয়েন্সি দেখা পোৱা যায় এতিয়া যে মই কৈছিলো বিপি ৰেগুলেশনটো সহায় কৰে বুলি বষ্টন ইউনিভাৰ্সিটি এটো প্ৰুফ কৰিছে যে এই ভিটামিন ডি টো যদি দিয়া হৈছে সাপ্লিমেন্ট হিচাপে যিসকলৰ কমি আছিল তেওঁলোকৰ সাপ্লিমেন্ট হিচাপে লোৱাৰ পিছত ব্লাড প্ৰেছাৰটো কন্ট্ৰোল কৰাত বহুতখিনি সহায় কৰিলে সেইবাবে আপোনালোকেও চেক কৰাব ভিটামিন ডি টো কমি থাকিলে ডক্টৰৰ পৰামৰ্শ ল'ব আৰু ইয়াৰ সাপ্লিমেন্ট হিচাপে ব্যৱহাৰ কৰিব তাৰোপৰি মই গৰুৱা যিখিনি কথা কম এতিয়া সেইখিনিও আপোনালোকে ঘৰত কৰি থাকিব পাৰিব ইয়াৰ উপৰিও আৰু এটা বেমাৰ যেটো আমাৰ বহু পৰিমাণে আজিকালি আমাৰ সোসাইটিত দেখা যায় হেতু হৈছে আমাৰ থাইৰয়েডৰ প্ৰবলেম হাইপোথাইৰয়েডিজমে হওক বা হাইপাৰথাইৰয়েডিজমে হওক বহু পৰিমাণে আমাৰ এই বেমাৰটোৰ বাবে ভিটামিন ডি আৰু ক্যালসিয়াম ডেফিচিয়েন্সি দেখা পোৱা যায় বা কিছু ক্ষেত্ৰত ভিটামিন ডি আৰু ক্যালসিয়াম যদি সঠিক পৰিমাণে লোৱা হয় তেনেহলে TSH লেভেল যেটো আমাৰ থাইৰয়েডত চেক কৰা যায় হেতু নৰমাল কৰিবলৈ সম্ভৱ হয় আৰু বহু দিনৰ পৰা যিসকলে থাইৰয়েডৰ মেডিসিন লৈ আছে সাপ্লিমেন্ট লৈ আছে তেওঁলোকৰ বাবেও আমাৰ ক্যালসিয়াম এবজৰ্পচন আৰু ভিটামিন ডি টো কমি যায় আৰু সেইবাবে সাপ্লিমেন্টৰ প্ৰয়োজন হয় আৰু মেডিসিনছ খোৱাৰ সাপ্লিমেন্ট খোৱাৰ উপৰিও আপোনালোকে প্ৰথমতে ঘৰতে কিছুমান কাম কৰিব পাৰে যেটো সহায়ত আপোনালোকৰ ভিটামিন ডি যদি অলপ পৰিমাণে কমি আছে হেতু ঠিক হ'বলৈ সহায় কৰে এতিয়া এটাকৈ মই তাৰ প্ৰভাৱবোৰ বিষয়ে আপোনালোকক কৈ যাবলৈ চেষ্টা কৰিছো হেতু হৈছে প্ৰথমটো যেটো ইম্পৰ্টেন্ট হল হেতু বোনৰ ওপৰত কেনে ধৰণে প্ৰভাৱ পেলায় এই ভিটামিন ডি টোনো মই যে কলো বোনত অপকাৰ কৰে বা দাঁতত অপকাৰ কৰে কেনে ধৰণে প্ৰভাৱ পেলাব পাৰে আমাৰ যেটো ক্যালসিয়াম থাকে ক্যালসিয়ামটো জানেই আপোনালোকে যে আমাৰ বোনছৰ কাৰণে বা দাঁতৰ কাৰণে বহুত বেছি প্ৰয়োজনীয় আৰু বা আমাৰ মাসলছৰ বাবেও প্ৰয়োজনীয় কিন্তু কেতিয়াবা কি হয় আমাৰ ভিটামিন ডি যেতিয়া বহু পৰিমাণে ডেফিচিয়েন্ট হৈ থাকে তেনেহলে আমি যিখিনি ক্যালসিয়াম খাদ্যৰ যোগেৰে খাওঁ সেই ক্যালসিয়ামখিনি আমাৰ এবজৰ্বে নহয় আৰু কি হয় সেই খাদ্যখিনি যেতিয়া আমাৰ পাকস্থলী পায়গে পাকস্থলীয়ে সহায় কৰে এই ক্যালসিয়ামটো এবজৰ্ব কৰিবলৈ যদি এই পাকস্থলীয়ে এবজৰ্ব কৰিব নোৱাৰে ভিটামিন ডি ডেফিচিয়েন্সি থকাৰ বাবে সেই ক্যালসিয়ামটো আমাৰ পেছাবৰ লগত ওলাই গুচি যায় আৰু
যেতিয়া ক্যালসিয়ামটো ওলাই যায় আমাৰ ক্যালসিয়াম ডেফিচিয়েন্সিও হৈ পৰে আৰু লগতে একেধৰণে ফসফৰাছ ডেফিচিয়েন্সিও হ'ব পাৰে ক্যালসিয়াম আৰু ফসফৰাছৰ ডেফিচিয়েন্সি হলে নানাবিধ বোনছৰ প্ৰবলেম যেনেকৈ ধৰি লওক বোনছৰ বিষ হ'ব পাৰে অস্টিওমেলচিয়া বুলি কওঁ যিটো আমাৰ বোনছ থুনুকা হৈ যাব পাৰে অস্টিওপৰোসিছ যিটো আমাৰ ক্যালসিয়াম ডেফিচিয়েন্সিৰ ফলত হয় সেই বেমাৰটো হ'ব পাৰে সহজতে পৰিলে কেবাবাৰো ফ্ৰেকচাৰ হৈ যায় সহজতে ফ্ৰেকচাৰ হৈ যায় হাড়ডাল ভাঙে তেনেকুৱা ধৰণৰ প্ৰবলেমছ কিছুমানো দেখা পোৱা যায় লগতে ভিটামিন ডি ডেফিচিয়েন্সি সৰু ল'ৰা-ছোৱালীসকলৰ ৰিকেটছৰ প্ৰবলেমো হ'ব পাৰে এতিয়া আমি গম পালো যে আমাৰ ভিটামিন ডিৰ অভাৱ হলে আমাৰ ক্যালসিয়াম আৰু ফসফৰাছটো শুহি লোৱাত আমাৰ স্বাস্থ্যৰ বাবে দিগদাৰ হৈ পৰে আৰু তাৰ ফলত বিভিন্ন ধৰণৰ প্ৰবলেম দেখা দিব পাৰে তাৰ পিছত যাওঁ এस्थমাৰ প্ৰবলেম সৰু কালতে আজিকালি কিছু সৰু ল'ৰা-ছোৱালী দেখা পোৱা যায় আৰু এই এস্থমাটো সৰু ল'ৰা-ছোৱালী কেতিয়াবা হয়তো ভিটামিন ডি ডেফিচিয়েন্সিৰ বাবেও হ'ব পাৰে হেতু আমেৰিকান একাডেমি অফ এলাৰ্জি এস্থমা ইমিউনলজি বুলি এটা ইনষ্টিটিউটে এটো প্ৰুভ কৰিছে যে যিসকল ল'ৰা-ছোৱালী ভিটামিন ডি ডেফিচিয়েন্সি হৈ আছে তেওঁলোক হাই ৰিস্কত থাকে এস্থমা প্ৰবলেম হোৱাৰ বাবে সেইবাবে সেই সৰু ল'ৰা-ছোৱালী যিসকলে খাদ্য খাব পৰা হৈছে তেওঁলোকক আমাৰ কণীৰ কুহুমটো দিব লাগে খাদ্যত কিয়নো এই কুহুমটোত বহুত হাই পৰিমাণে ভিটামিন ডি থাকে আৰু লগতে সূৰ্যৰ পোহৰো দিব লাগে এতিয়া তাৰ পিছত আমাৰ প্ৰেগনেন্সি ক্ষেত্ৰতো ভিটামিন ডিৰ বহুত প্ৰয়োজনীয় হয় কাৰণ যেতিয়া এগৰাকী মহিলা প্ৰেগনেন্ট হৈ থাকে তেওঁলোকৰ বাবে ভিটামিন ডি টো প্ৰপাৰলি থকাটো প্ৰয়োজন এটো কাৰণে কাৰণ ভিটামিন ডি ডেফিচিয়েন্সি হলে সাধাৰণতে প্ৰি টাৰ্ম ডেলিভাৰী দেখা পোৱা যায় সময়তকৈ আগত ডেলিভাৰী দেখা পোৱা যায় তাৰোপৰি জেষ্টেশনাল ডায়াবেটিস যেটো আমাৰ প্ৰেগনেন্সিৰ সময়ত মহিলাসকলে ডায়াবেটিছত ভুগে কিছু লোকে হেতু কাৰণো হয়তো ভিটামিন ডি ডেফিচিয়েন্সি হ'ব পাৰে সেইবাবে যিসকলৰ ডাউট হৈছে যে ভিটামিন ডি কমি থাকিব পাৰে বা যিগিটা মই কাৰণ কলো যে এইগিটা কাৰণত ভিটামিন ডি কম হৈ যায় তেওঁলোকে পৰীক্ষা কৰাটো বহুত প্ৰয়োজনীয় আৰু ডক্টৰ পৰামৰ্শ মেডিচিনছৰ বাবে যদি প্ৰয়োজন হয় খাব পাৰে এতিয়া যাও তাৰ কাৰণসমূহ কি হ'ব পাৰে তাৰে ভিতৰত কেইটামান কাৰণ মই ইয়াত কৈ দিছো ভিটামিন ডি ডেফিচিয়েন্সি কিয় দেখা পোৱা যায় আজিকালি বহুত বেছি পৰিমাণে ভিটামিন ডি ডেফিচিয়েন্সি দেখা পোৱা যায় আগতে আমি বেছিভাগ সময় গুৰুত্ব দিছিলো ভিটামিন সি আৰু ক্যালসিয়ামৰ ওপৰতে কিন্তু বহুত কম পৰিমাণে ভিটামিন ডি আমি গুৰুত্ব দিছিলো কিন্তু আজিকালি দিনত ভিটামিন ডি টো বেছিভাগ ডক্টৰে পৰীক্ষা কৰিবলৈ কয় আৰু বহুত সিৰিয়াসলি এই প্ৰবলেমটো লোৱা হৈছে কাৰণ ই আমাৰ স্বাস্থ্যত বিভিন্ন বেমাৰত ট্ৰিগাৰ কৰিব পাৰে এতিয়া তাৰ কজেছ গিটা চাও প্ৰথমটো কাৰণ হৈছে আমাৰ যেটো আমি চেঞ্জ কৰিব নোৱাৰো হেতু হৈছে আমাৰ স্কিনৰ কালাৰটো যিসকল অকমান ডাৰ্ক স্কিন থাকে তেওঁলোকৰ ভিটামিন ডি এবজৰ্পচনটো কমি থাকে সেইবাবে এই ভিটামিন ডি যেটো আমাৰ ৰ'দৰ বা পোহৰৰ দ্বাৰা পায় বা খাদ্যৰ দ্বাৰা পায় সেইখিনি ধ্যান দিয়াটো বহুত প্ৰয়োজনীয় যিসকলৰ বিশেষকৈ ডাৰ্ক স্কিন আছে লাইট স্কিনত অলপ এবজৰ্ব কৰিবলৈ সহজ হয় কিন্তু ডাৰ্ক স্কিনত অলপ এবজৰ্ব কৰিবলৈ বা শুহি ল'বলৈ টাইম লাগে বা দিগদাৰ হয় এতিয়া দ্বিতীয়টো হৈছে আমাৰ সানস্ক্ৰিন আমি বহুতে সানস্ক্ৰিন ব্যৱহাৰ কৰো ৰ'দত যাবৰ কাৰণে কিয়নো আমাৰ স্কিনখন কোলা পৰি যায় বা কেতিয়াবা আমাৰ কিছুমান এলাৰ্জি হ'ব পাৰে তাৰ ফলত আমি সানস্ক্ৰিন ব্যৱহাৰ কৰো বেলেগ ধৰণৰ SPF থাকে হে সানস্ক্ৰিনবোৰত আমি যিমান পাৰো হাই SPF লওঁ যাতে আমি সূৰ্য পোহৰটো আমাক কোলা কৰি নেপেলাই স্কিনখন কিন্তু বেছি SPF লোৱা বাবে আমাৰ স্কিনে হে সূৰ্য পোহৰটো এবজৰ্ব কৰিব নোৱাৰে সেইবাবে যিমান পাৰে কম SPF ৰ সানস্ক্ৰিন ব্যৱহাৰ কৰিব পাৰে যেনেকৈ ধৰি লওক SPF 30 কৈ বেছি আমি গলে বেয়া হয় যিমান পাৰে SPF 30 তলত SPF 15 বা SPF 10 এনেকুৱা ধৰণৰ সানস্ক্ৰিন ব্যৱহাৰ কৰিব আপোনালোকে পাৰে তৃতীয়টো হ'ল আমাৰ জিঅগ্ৰাফিক্যাল কাৰণ কিছুমান থাকে এইগিটা হৈছে আমাৰ বেছি পলিউটেড এৰিয়াত অৱশ্যে অসমখন ইমান পলিউশন হোৱা নাই এতিয়াও কিন্তু বহুত বেছি পলিউটেড এৰিয়াতে ভিটামিন ডি এবজৰ্পচনটো কমি যাব পাৰে দ্বিতীয়তে যিসকলে ৰাতি চাকৰি কৰে দিনত ঘৰৰ ভিতৰতে থাকে বা শুই থাকে তেওঁলোকৰ বাবেও ভিটামিন ডি ইটো কমি থাকিব পাৰে হে তেওঁলোকে বিশেষকৈ গুৰুত্ব দিব লাগে অলপ সময় ৰ'দৰ পোহৰটো ডেইলি ল'বৰ বাবে আৰু লগতে খাদ্যখিনিও তাৰ পিছত যাওঁ ব্ৰেষ্ট ফিডিংৰ ওপৰত যিসকল মহিলাই সৰু ল'ৰা-ছোৱালীক ব্ৰেষ্ট ফিড কৰি থাকে তেওঁলোকৰ বাবে ভিটামিন ডি টো প্ৰয়োজন হয় আৰু ভিটামিন ডি টো যদি সঠিক পৰিমাণে নাথাকে তেনেহলে কেঁচুৱা ল'ৰা-ছোৱালীও পাবলৈ দিগদাৰ হয় আৰু লগতে মহিলাগৰাকীৰো ভিটামিন ডি ডেফিচিয়েন্সি হৈ গৈ থাকে সেইবাবে ব্ৰেষ্ট ফিডিং মহিলাসকলেও বিশেষকৈ গুৰুত্ব দিব লাগে এই ভিটামিন ডি টো আমাৰ স্বাস্থ্যত ল'বৰ বাবে এতিয়া যাওঁ ভিটামিন ডি ডেফিচিয়েন্সি হলেনো কি আমাৰ সিম্পটম দেখা পোৱা যায় সাধাৰণতে দেখা পোৱা যায় যিসকলৰ ভিটামিন ডি ডেফিচিয়েন্সি থাকে তেওঁলোকৰ বহুত বেছি গাৰ
বিষ থাকে হাড়ৰ বিষ হ'ব পাৰে মাসলছৰ বিষ হ'ব পাৰে মাসলছৰ ক্ৰেম্প হ'ব পাৰে এনেকুৱা ধৰণৰ কিছুমান মাসলছ বা বোনছৰ প্ৰবলেম দেখা পোৱা যায় দ্বিতীয়তে দেখা যায় আমাৰ ভিটামিন ডি ডেফিচিয়েন্সি থাকিলে আমি বহুত ভাগৰুৱা ফিল কৰিব পাৰোঁ তাৰোপৰি আমাৰ কৈছোৱে হাড়ৰ বিষ হ'ব পাৰে আৰু লগতে মুড সুইং হ'ব পাৰে লো মুড হ'ব পাৰে ডিপ্ৰেছন হ'ব পাৰে তাৰোপৰি চুলিও সৰিব পাৰে বহুত দিনৰ পৰা যদি লং টাৰ্ম ভিটামিন ডি ডেফিচিয়েন্সি হৈ থাকে তেনেহলে আমাৰ হাৰ্ট ডিজিজো দেখা পোৱা যায় কাৰ্ডিওভাস্কুলাৰ প্ৰবলেম আৰম্ভ হৈ যায় লগতে অটো ইমিউন কিছুমান প্ৰবলেমো দেখা পোৱা যায় আৰু তাৰোপৰি নিউৰলজিক্যাল প্ৰবলেম বা প্ৰেগনেন্সি কমপ্লিকেশনো দেখা পোৱা যায় এতিয়া আমি যাওঁ সোৰ্সেছবোৰ এই ভিটামিন ডি আমি কেনে ধৰণে পাব পাৰোঁ প্ৰথমটো মই কৈছোৱে আমাৰ সূৰ্যৰ পোহৰৰ পৰা আমি ভিটামিন ডি পাওঁ সূৰ্যৰ পোহৰৰ পৰা আমাৰ স্কিনে শুহি লয় আৰু তাৰ ফলত এই ভিটামিন ডি টো প্ৰডাকশন কৰিব পাৰে আৰু আমাৰ স্বাস্থ্যত দিব পাৰে ভিটামিন ডি টো আমাৰ ৰাতিপুৱা সূৰ্যৰ পোহৰখিনিত পলিউশ্যন কমি থাকে আৰু তাৰ ফলত আমি ভিটামিন ডি খিনি সহজতে পাওঁ কিন্তু আটাইতকৈ বেছি প্ৰডাকশন আমাৰ বডিয়ে শুহি ল'ব পাৰে বা সূৰ্যয়ে দিয়ে সেই সময়টো হৈছে আমাৰ 11টা বজাৰ পৰা 3টা বজাৰ সময় তাৰমানে দুপৰীয়া সময়খিনিত সেইখিনি সময়তে আমি হাইয়েষ্ট ভিটামিন ডি প্ৰডাকশন কৰিব পাৰোঁ আৰু এই সময়ত যদি আমি সূৰ্যৰ পোহৰটো লওঁ তেতিয়া আমি কম সময় ল'লেও হয় যেনেকৈ ধৰি লওক 10 মিনিটৰ পৰা 15 মিনিট সময় সূৰ্যৰ পোহৰত বহি থাকিলেও আমি যেতিয়া সূৰ্যৰ ৰ'দটো পাওঁ সেই ৰ'দৰ ফলতো আমি ভিটামিন ডি প্ৰডাকশনটো বহুত পৰিমাণে কৰিব পাৰি এতিয়া যাওঁ খাদ্যলৈ খাদ্যৰ পৰা বহু পৰিমাণে বেছি পৰিমাণে ভিটামিন ডি আমি প্ৰডিউস কৰিব নোৱাৰো যদিও অলপ পৰিমাণে ভিটামিন ডি কেইটামান খাদ্যত আমি পাওঁ আৰু সেই খাদ্যগিতানো কি হয় সেই খাদ্যগিতা হ'ল ফেটি ফিশ তাৰমানে যেটো তেল থকা মাছ হয় আৰু তেলযুক্ত মাছ আমাৰ ধৰি লওক সেলমন মাছ বুলি এটা থাকে মেক্ৰেল মাছ বুলি এটা থাকে এইটা সাধাৰণতে সাগৰীয় মাছ হয় তাত বেছিকৈ থাকে তাৰ উপৰি টুনা মাছ যেটো হয় এইগিটা মাছত বেছিকৈ পোৱা যায় অন্য মাছতো আমাৰ পোৱা যায় কিন্তু এইগিটা মাছত বিশেষকৈ বেছিকৈ পোৱা যায় আৰু এটা মই আপোনালোকক মোৰ আনটো চেনেলত ৰেচিপি এটা দিম আৰু সেই ৰেচিপিটো হৈছে এটা মাছৰ ওপৰতে আৰু সেই মাছটো ওমেগা 3 ফেটি এসিডছ বহুত পৰিমাণে থাকে আৰু ভিটামিন ডি বহু পৰিমাণে তাৰ পৰাও পাব পাৰি সেই মাছটোৰ বিষয়ে জানিবৰ বাবে মোৰ আনটো চেনেল আপোনালোকে যাব পাৰিব সাবস্ক্ৰাইব কৰি থব আৰু তেতিয়া হে তাৰ ভিডিঅ' পাই থাকিব অকল মাছৰ ওপৰতে নহয় বিভিন্ন ধৰণৰ মোৰ খাদ্যৰ ওপৰত প্ৰত্যেকটো ফলৰ কি কি ভিটামিনছ আছে কি কি বেমাৰত সহায় কৰে সেই সকলোখিনি ডিটেইলছ দি পেলাই মই আন এটা চেনেল খুলিছো পংখী শৰ্মা নামেৰে সেই চেনেলটো আছে আৰু সেই চেনেলটোৰ লিংকটো মই আপোনালোকক ডেসক্ৰিপচনত দি থম যিসকলে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি থব পাৰিব আৰু ৰেগুলাৰ আপডেটছ খাদ্যৰ ওপৰত বিশেষকৈ লগতে কিছুমান মেডিকেল ৰিলেটেড নতুন নতুন মেডিকেল সায়েন্সত যিখিনি আপডেটছ আহি আছে সেইখিনিও দিম আৰু লগতে কিছুমান মেডিকেল ব্লগিংও কৰিম তাৰ উপৰি এতিয়া আকৌ খাদ্যলৈ ঘূৰি যাওঁ কি খাদ্যত পোৱা যায় ভিটামিন ডি হেতু তৃতীয়টো হৈছে আমাৰ কণীৰ কুহুম মই আগতে কৈ আহিছো আমি বহু লোকে বাহিৰটোহে খাওঁ কাৰণ কুহুমটো বেয়া বুলি ভাবো কিন্তু কুহুমটো বেয়া নহয় খালে গুটে কণীটো খাব লাগে কাৰণ বাহিৰটোত আমাৰ প্ৰটিন থাকে আৰু ভিতৰত আমি ভিটামিন ডি পাওঁ আৰু বহু পৰিমাণে আমাৰ নিউট্ৰিয়েন্টছ থাকে সেই কুহুমটোত সেইবাবে কুহুমটো খাব লাগে বইল এগ খোৱাটো আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল হয় আৰু ভিটামিন ডি টো আমি তাৰ পৰা পাব পাৰো তাৰ উপৰি চিজৰটো আমাৰ ভিটামিন ডি হাই পৰিমাণে থাকে মাছৰুমৰ পৰা আমি ভিটামিন ডি পাওঁ আৰু গাখীৰৰ পৰাও আমি ভিটামিন ডি পাওঁ এইগিটা খাদ্যই মেইনলি আমি ভিটামিন ডি মেইন সোৰ্সেছ খাদ্যৰ যুগেৰে এইগিটা খাদ্য আপোনালোকে ইনক্লুড কৰিব লাগে যিসকলৰ ভিটামিন ডি ডেফিচিয়েন্সি আছে বহুত বেছি পৰিমাণে যদি ভিটামিন ডি ডেফিচিয়েন্সি আছে আপোনালোকে যদি টেষ্ট কৰিছে আৰু ৰিজাল্টটো বহুত কম পৰিমাণে ভিটামিন ডি আছে স্বাস্থ্যত তেনেহলে আপোনালোকে ডক্টৰৰ পৰামৰ্শ ল'ব লাগিব ডক্টৰে এটা মেডিচিন দিয়ে বা কিছু লোকক বেছিকৈ কমি থাকিলে ইনজেকচনো ব্যৱহাৰ কৰে আৰু তাৰ যুগেৰে আমাৰ ভিটামিনটোৰ সাপ্লিমেন্ট হিচাপে আমি ল'ব পাৰো এই ভিটামিন ডি টো ডেফিচিয়েন্সি টো চাবৰ বাবে এটা ব্লাড টেষ্ট থাকে আপোনালোকে ল্যাবত গৈ পেলাই ভিটামিন ডি ডেফিচিয়েন্সি ব্লাড টেষ্টটো দি দিলে তাৰ ৰিপৰ্টটো পাব আৰু তেনেকৈ ডক্টৰৰ পৰামৰ্শ লৈ পেলাই আগবাঢ়ি যাব পাৰিব আশা কৰো এই ভিডিঅ'টোৱে আপোনালোকক সহায় কৰিব আৰু লগতে উপকৃত কৰিব আৰু যদি ভাবিছে এই ভিডিঅ'টোৱে আপোনালোকক উপকৃত কৰিব তেনেহলে যিমান পাৰে সিমান এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যাতে অসমৰ সকলো লোকে ইয়াৰ পৰা উপকৃত হয় আজিলৈ সামৰো তেনেহলে নতুন এটা ভিডিঅ'ই আপোনালোকক পুনৰ লগ পাম নমস্কাৰ